মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8 অৰ্থাৎ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়টোৰ দ্বিতীয় খণ্ড মানে ইতিহাস খণ্ডৰ চেপ্টাৰ নম্বৰ 3 মধ্যযুগৰ অসম যিটো মানে চেপ্টাৰ আছে, এইটো চেপ্টাৰৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। যদি মানে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক কোন ঠাইৰ পৰা কৈছা মোক কমেণ্ট বক্সত অৱশ্যই নিজৰ নামটো লিখি দিবা, ভাল লাগিব। আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যই শ্বেয়াৰ কৰিবা। আহা এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ। অনুশীলনী চোৱা। অনুশীলনীৰ প্ৰথমটো প্ৰশ্ন আছে চমুকৈ উত্তৰ লিখা। তাৰে ক নম্বৰ আমি পাম, অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি কি আছিল। মানে মধ্যযুগত অসমত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি কি আছিল সেইটো লিখিব দিছে। উত্তৰটো হ'ল অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ হ'ল কামৰূপ কমতা, চুতীয়া, বাৰভূঞা, কছাৰী আৰু আহোম। খ নম্বৰ প্ৰশ্ন, দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে। উত্তৰটো চোৱা, দখনা বড়ো জাতিৰ মহিলাসকলে পৰিধান কৰে। গ নম্বৰ, আহোমসকলৰ ৰাজত্বকালত ভূ সম্পত্তিৰ গৰাকী কোন আছিল। উত্তৰটো চোৱা, আহোমসকলৰ ৰাজত্বকালত ভূ সম্পত্তিৰ গৰাকী আছিল ৰজা। ঘ নম্বৰ প্ৰশ্ন, মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল। উত্তৰ, মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত বিনিময় প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল। অ নম্বৰ প্ৰশ্ন, কপিলীৰ পাৰত আলি পুখুৰীৰ বৰদোৱাত কোনে টল পাতি জ্ঞান চৰ্চা কৰিছিল। উত্তৰ, কপিলীৰ পাৰত আলি পুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলীয়ে টল পাতি জ্ঞান চৰ্চা কৰিছিল। 2 নম্বৰ কুৱেশ্যনছ, ক অংশৰ কথাখিনিৰ লগত খ অংশৰ কথাখিনি মিলোৱা। ইয়াতে চাবা, ক অংশ এইটো খ অংশ। ক অংশৰ যিটো মাধৱ কুন্দলী আছে সেই মাধৱ কুন্দলীৰ লগত হ'ব কি ৰামায়ণ। সুকুমাৰ বৰাকাইতে কি ৰচনা কৰিছিল হস্তি বিদ্যানক। পুৰুষোত্তম বিদ্যাবাগীশ এইটো হ'ব ৰত্নমালা। ভট্টদেৱ কথাগীতা, বলদেৱ সূৰ্যখৰি দৈবজ্ঞ এইটো হৈছে দৰং মানে ৰাজবংশাৱলী। এবাৰ 3 নম্বৰ প্ৰশ্ন, খালী ঠাই পূৰ কৰা। তাৰে ক নম্বৰটো হৈছে হয়গ্ৰীৱ মাধৱ মন্দিৰ দেশ নিৰ্মাণ কৰিছিল। এইটো হ'ব কোচ ৰজা নৰনাৰায়ণ, সেইটো নৰনাৰায়ণ লিখিলেও হ'ব। খ নম্বৰ, মধ্যযুগত মহিলাৰ স্থান আছিল উচ্চ। গ নম্বৰ, জনজাতীয় লোকসকলৰ মাজত ডেছ খেতিৰ প্ৰচলন বেছি, এইটো হ'ব ঝুম খেতি। মানে পাহাৰৰ এডলীয়া মাটি যে খান্দি 2-1 বছৰ কাৰণে যিবোৰ খেতি কৰে সেইবোৰ হ'ল ঝুম খেতি। সেইটো মানে জনজাতীয় লোকসকলৰ প্ৰধান খেতি হ'ল ঝুম খেতি। ঘ নম্বৰ আছে অনন্ত কন্দলীয়া ডেছ অসমীয়ালৈ অনুবাদ কৰে, এইটো হৈছে ভাগৱত বা ভাগৱতৰ 6ষ্ঠ আৰু 10ম স্কন্ধ। ডেছ মধ্যযুগৰ এটা প্ৰধান বৈশিষ্ট্য আছিল, এইটো হ'ব আত্মনিৰ্ভৰশীলতা। এইবাৰ 4 নম্বৰ কৈছে শুদ্ধ উত্তৰটো টিক চিন দিয়া, শুদ্ধ উত্তৰ মানে ৰাইট চিন দিব দিছে। ক নম্বৰ, মধ্যযুগৰ শাসন আছিল গণতান্ত্ৰিক ৰাজতান্ত্ৰিক, এইটো মধ্যযুগত আছিল কি ৰাজতান্ত্ৰিক। খ নম্বৰ, প্ৰায়িক প্ৰথাৰ প্ৰচলন কৰিছিল আহোমসকলে কোচসকলে, এইটো হ'ব আহোমসকলে। গ নম্বৰত হৈছে টঙালী হাছতি বড়োসকলৰ বাৰভূঞাসকলৰ অৱদান আছিল, টঙালী হাছতি আছিল বাৰভূঞাসকলৰ অৱদান। কছাৰীসকল কোচসকল নলা নৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগৰণুৱা আছিল, এইটো হ'ব কছাৰীসকল। অ নম্বৰ আছে স্বৰ্গদেউ ৰুদ্ৰসিংহ শিৱসিংহৰ দিনৰ পৰা আহোম স্থাপত্যত মোগল ফাৰ্চী নিৰ্দেশনৰ ছাপ পৰে, এইটো হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা মানে আহোম স্থাপত্যত মোগল ফাৰ্চী নিৰ্দেশনৰ ছাপ পৰে। তোমালোকৰ 5 নম্বৰ কুৱেশ্যন আছে, চমুতলীয়া 50টামান শব্দৰ ভিতৰত লিখিব দিছে। তাৰে ক নম্বৰ, আহোমসকলৰ প্ৰায়িক প্ৰথা। এনচাৰটো চোৱা, আহোমসকলৰ ৰাজত্বকালত 15 বছৰৰ পৰা 50 বছৰলৈ সকলো সক্ষম পুৰুষক একজন পাইক বুলি কোৱা হৈছিল। 3 বা 4জন পাইক মিলি একক এটা গোট হৈছিল। প্ৰতি গোটৰ একজন পাইকে ৰজা ঘৰত শ্ৰমদান কৰিব লাগিছিল। ৰজা ঘৰলৈ যোৱা পাইকজনৰ কামসমূহ গোটৰ অন্যান্য পাইকসকলে ভগাই লৈছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আগলৈ আহোম ৰাজ্যত যিহেতু কোনো স্থায়ী সৈন্য বা বাহিনী নাছিল, সেয়ে পাইকসকলে যুদ্ধৰ সময়ত সৈনিকৰ কাম কৰিব লাগিছিল। এইবাৰ খ নম্বৰত দিছে, কি কাৰণে আহোমসকলে পচা প্ৰথা প্ৰৱৰ্তন কৰিছিল। এনচাৰটো চোৱা, আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিসমূহৰ লগত বিশেষ বন্দোবস্ত কৰিছিল।
এই ব্যৱস্থাটোক পচা প্ৰথা বোলা হৈছিল। পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয় জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰা এই প্ৰথাৰ উদ্দেশ্য আছিল। গ নম্বৰ, মধ্যযুগত অসমীয়া সমাজত নাৰীৰ ভূমিকা কেনে আছিল? এনচাৰ: মধ্যযুগৰ সামাজিক দৃষ্টিভংগী আছিল যথেষ্ট উদাৰ। আহোম, কছাৰী, কোচ আদি সকলো জাতি জনজাতিৰ লোকসকলে নিজ ৰাজ্যত স্বাধীনভাৱে বসবাস কৰিছিল। আহোমসকলে অসমলৈ আহোঁতে বৰ কম সংখ্যক মহিলাৰ লগত অনা বাবে স্থানীয় জাতি জনজাতিসকলৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰি অকল বংশবৃদ্ধি কৰাই নহয়, বৰং অসমৰ স্থানীয় লোকসকলৰ লগত বন্ধুত্ব সম্পৰ্ক স্থাপন কৰিছিল। মধ্যযুগত মহিলাসকলক সন্মানেৰে চকুৰে চোৱা হৈছিল। বিশেষ ক্ষেত্ৰত বিশেষকৈ মহিলাসকলে দৌল দেৱালয়ত নৰ্তকীৰ কাম কৰিছিল, বোৱা কটা আৰু চোৱা কামো কৰিছিল। মধ্যযুগৰ মহিলাসকলে কেৱল ঘৰুৱা কাম কাজতে নিজকে আবদ্ধ নাৰাখি তেওঁলোকে সময় সাপেক্ষে যুদ্ধ অংশগ্ৰহণ কৰিছিল। কৰাৰ উপৰি সিংহাসনত বহি ৰাজ্য শাসনো কৰিছিল। ৰুচিসম্পন্ন স্বকীয় সাজপাৰ আৰু অলংকাৰ পৰিধান কৰা সেই সময়ৰ ৰমণীসকলৰ সমাজত যথেষ্ট সন্মান কৰা হৈছিল। আৰু সৰ্বভাৰতীয় দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে তুলনামূলকভাৱে অসমীয়া সমাজত মহিলাক সন্মানৰ চকুৰে চোৱা হয়। অসমীয়া সমাজত মহিলাৰ স্থান সম্ভৱতঃ এই পৰম্পৰাৰ তাহানিৰ পৰা আৰম্ভ হৈছিল। ঘ নম্বৰত হৈছে মধ্যযুগৰ কৃষি ব্যৱস্থা। মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভিত্তি আছিল কৃষি। জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি। ঋতুভেদে পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল। ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, বিভিন্ন ধৰণৰ ফল-মূল, শাক-পাচলি আদি আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল। পাহাৰৰ অঞ্চলত প্ৰধান খলপীয়া কৃষি পদ্ধতিৰ সহায়ত ফল-মূল খেতি কৰিছিল। জনজাতীয় লোকসকলৰ মাজত ঝুম খেতিৰ প্ৰচলন আছিল। ডোং বান্ধি বৰষুণৰ পানী জমা ৰাখি খেতি পথাৰত পানী দিয়াৰ ব্যৱস্থা আছিল। ঙ নম্বৰত কছাৰীসকলৰ স্থাপত্যবিদ্যাৰ উল্লেখযোগ্য দিশসমূহ কি কি? এনচাৰ: কছাৰীসকলৰ স্থাপত্য ভাস্কৰ্য শিল্পকলাত উচ্চ খাপৰ আছিল। সেই সময়ত আহোমসকলে ইটাৰ ব্যৱহাৰ জনা নাছিল। সেই সময়ত কছাৰীসকলৰ ৰাজধানী ডিমাপুৰৰ তিনিওফালে ইটাৰ বেৰেৰে ঘেৰা আছিল। কছাৰীসকলৰ স্থাপত্যবিদ্যাত বংগদেশৰ মুছলমানসকলৰ গৃহ নিৰ্মাণ প্ৰণালীৰ প্ৰভাৱ দেখা যায়। তেওঁলোকে নানা ৰকমৰ চিত্ৰ খোদিত স্তম্ভ গৃহ নিৰ্মাণ ব্যৱহাৰ কৰিছিল। কছাৰীসকলৰ ৰাজধানী ডিমাপুৰৰ নগৰৰ ভিতৰত বহুতো ধুনীয়া ধুনীয়া পুখুৰী আছিল। কছাৰীসকলৰ নলা নৰ্দমা ব্যৱস্থাটো আগৰণুৱা আছিল। এবাৰ 6 নম্বৰ প্ৰশ্ন তোমালোকে চাই ল'বা কি কি এনচাৰ হয়। এইটো মানে ভিডিঅ' এনে দীঘলীয়া হৈ যায়, মই দেখাই দিছিলোঁ, লিখি ল'বা তোমালোকে। এইখিনিও হয়, এইখিনি চাই ল'বা 6 নম্বৰ প্ৰশ্নৰ উত্তৰ। এবাৰ 7 নম্বৰ প্ৰশ্ন, আহোমসকলৰ ভূমি নীতিৰ ওপৰত মতামত আগবঢ়োৱা। এইটো এনচাৰখিনি দিয়া হৈছে, তোমালোকে চাই ল'বা। এইখিনিও হ'ব। নেক্সট 8 নম্বৰ প্ৰশ্নত কৈছে মধ্যযুগত নিৰ্মিত মঠ মন্দিৰসমূহ ছবি সংগ্ৰহ কৰি এটি এলবাম তৈয়াৰ কৰা। এনচাৰটো চোৱা, উদাহৰণস্বৰূপে দিয়া হৈছে মঠ মন্দিৰসমূহ এইবোৰ। নিৰ্মাতা হৈছে কোনে নিৰ্মাণ কৰিছে? কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত নিৰ্মাণ হোৱা হয়গ্ৰীৱ মাধৱ মন্দিৰ, এইটো বৰপেটা আছে। তাৰপিছত আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত তেখেতৰ পত্নী ফুলেশ্বৰী দেৱীৰ শিৱসাগৰত নিৰ্মিত শিৱদৌল, এইটো কোচ ৰজাৰ নৰনাৰায়ণৰ ৰাজত্বকালত নিৰ্মিত কামাখ্যা মন্দিৰ। এবাৰ 10 নম্বৰ প্ৰশ্ন তোমালোকে চাই ল'বা কি হয় উত্তৰটো ভালদৰে চাই ল'বা। এইখিনি হয় আৰু আছে, চাই ল'বা ভালকৈ। নেক্সট এইখিনিও হয়। তাৰপিছত এইখিনিও 10 নম্বৰৰে হয় আৰু এইখিনিও চাই ল'বা। এবাৰ তোমালোকৰ অতিৰিক্ত কেইটামান প্ৰশ্ন দিয়া হৈছে এডিশ্যনেল মানে কিতাপৰ ভিতৰৰ পৰা। 1 নম্বৰটো চাই ল'বা, 2 নম্বৰ আছে, তাৰপিছত 3 নম্বৰ 4 নম্বৰ চাই ল'বা প্ৰশ্ন এনচাৰখিনি, 5 নম্বৰো চাই ল'বা, 6 নম্বৰো চাই ল'বা। পাইক মানে কি এইটো আনচাৰ চাই ল'বা। কেইজন পাইক মিলি একোটা গোট হয় এইটো চাই ল'বা। নগাঘাট মানে কি এইটো চাই ল'বা। নগাসকলক দান কৰা মাটিত নগাঘাট মানে বোলা হৈছিল। মধ্যযুগৰ সামাজিক দৃষ্টিভংগী কেনেকুৱা আছিল? উত্তৰটো মধ্যযুগৰ সামাজিক দৃষ্টিভংগী আছিল যথেষ্ট উদাৰ। 11 নম্বৰ, আহোম যুগৰ সামন্তবাদী সমাজখনক ঘাইকৈ কি দুটা শ্ৰেণীত বিভক্ত আছিল? এটা হ'ল সম্ভ্ৰান্ত শ্ৰেণী আৰু এটা অধীনস্থ, মানে দুটা শ্ৰেণীত ভাগ কৰা হৈছিল। মধ্যযুগত মহিলাৰ স্থান কি? উত্তৰ মধ্যযুগত অসমীয়া মহিলাসকলৰ স্থান আছিল উচ্চ। 13 নম্বৰ প্ৰশ্ন, মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভিত্তি কি আছিল? মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভিত্তি আছিল কৃষি।
মধ্যযুগত জনজাতি লোকসকলৰ মাজত কি খেতিৰ প্ৰচলন আছিল উত্তৰটো হ'ল মধ্যযুগত জনজাতি লোকসকলৰ মাজত ঝুম খেতিৰ প্ৰচলন আছিল 15 নম্বৰ প্ৰশ্ন মধ্যযুগত মানুহৰ প্ৰধান বৈশিষ্ট্য কি আছিল এনসাৰ মধ্যযুগত মানুহৰ প্ৰধান বৈশিষ্ট্য আছিল আত্মনিৰ্ভৰশীলতা 16 নম্বৰ প্ৰশ্ন মধ্যযুগত জনসাধাৰণৰ প্ৰধান বৃত্তি কি আছিল উত্তৰ মধ্যযুগত জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি 17 নম্বৰ প্ৰশ্ন কৈছে আহোম যুগৰ এবিধ উল্লেখযোগ্য স্থাপত্যৰ নাম লিখা এইটো আহোম যুগৰ এবিধ উল্লেখযোগ্য স্থাপত্যৰ নাম হ'ল শিলৰ সাঁকো 18 নম্বৰ প্ৰশ্ন আহোম যুগৰ ৰহদলা পুখুৰীসমূহ কি আছিল এইটো আহোম যুগৰ ৰহদলা পুখুৰীসমূহ হ'ল জয়সাগৰ শিৱসাগৰ আৰু গৌৰীসাগৰ 19 নম্বৰ প্ৰশ্ন আহোম যুগৰ শিলৰ সাঁকোৰ নাম লিখা এইটো এনসাৰটো চোৱা নামদাং দৰিকা ৰহদৈ দিজৈ সাঁকো ইত্যাদি 20 নম্বৰ প্ৰশ্ন কাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল এইটো মাধৱ কন্দলীৰ পৃষ্ঠপোষকতাত 21 নম্বৰ হস্তি বিদ্যানৰ পুথি কোনে ৰচনা কৰিছিল চাই ল'বা সুকুমাৰ বৰাকইতে কাৰ আজ্ঞামতে হস্তি বিদ্যানৰ পুথি ৰচনা কৰিছিল এইটো হ'ব শিৱসিংহ আৰু ৰাণী অম্বিকাৰ আজ্ঞামতে সুকুমাৰ বৰাকইতে হস্তি বিদ্যানক ৰচনা কৰিছিল 21 নম্বৰ গীত গোবিন্দ অসমীয়া ভাষালৈ অনুবাদ কৰিছিল কোনে এইটো হ'ব ৰামায়ণ চক্ৰৱৰ্তীয়ে 24 নম্বৰ প্ৰশ্ন কাৰ পৃষ্ঠপোষকতাত ৰামায়ণ চক্ৰৱৰ্তী গীতা গোবিন্দ অসমীয়া ভাষালৈ অনুবাদ কৰিছিল এটি স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পৃষ্ঠপোষকতাত ৰামায়ণ চক্ৰৱৰ্তীয়ে গীত গোবিন্দ অসমীয়া ভাষালৈ অনুবাদ কৰিছিল 25 নম্বৰ প্ৰশ্ন 26 এইবোৰ চাই ল'বা 27 নম্বৰ 28 নম্বৰ চাই ল'বা 29 আছে 30 আছে 31 32 এইবোৰ প্ৰশ্ন উত্তৰখিনি চাই ল'বা 32 33 চাই ল'বা 34 35 এইবোৰ চাই ল'বা আজিৰ ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাইছোঁ